আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আছে যিহেতু আমাৰ এখন নিউজ পেপাৰ আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ মেছেজ পাব্লিছ হৈছে আৰু আমাৰ বিশেষকৈ ৯,৮৯৫ গৰাকী প্ৰভিন্সিয়েলাইজ টিউটৰ শিক্ষকসকলৰ মাহিলী যিখিনি ফৰিটুকি আছিলে সেই ফৰিটুকিৰ বৃদ্ধিৰ সন্দৰ্ভত সেইখিনি নিউজ পেপাৰত দিছে আৰু সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ কিন্তু কিমান বৃদ্ধি হৈছে কিমান বৃদ্ধি হ'ব সেইখিনি কথা ইয়াত উল্লেখ কৰা নাই আৰু অলৰেডি নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে ইয়াত লিখিছে আমাৰ ৯,৮৯৫ গৰাকী এই প্ৰভিন্সিয়েলাইজ টিউটৰ মাহিলী ফৰিটুকি বৃদ্ধি আমাৰ যিহেতু ৯,৮৯৫ গৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ যিসকল প্ৰভিন্সিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ মাহিলী যিখিনি দৰমহা আছে সেইখিনি বৃদ্ধি কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু নিৰ্বাচনৰ মাজতে সুখবৰ বুলি কৈছে ইয়াত লিখিছে এইটো ২৬ এপ্ৰিল তাৰিখে এইখিনি পাব্লিছ হৈছিলে ইয়াত লিখিছে নিৰ্বাচনৰ দানমুখীয়াৰ মাজতে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৯,৮৯৫ গৰাকী প্ৰভিন্সিয়েলাইজ টিউটৰ শিক্ষকসকলৰ দৰমহাৰ বৃদ্ধিৰ এটা গুৰুত্বপূৰ্ণ খবৰ এখন নিউজ পেপাৰত ফৰৱাৰ্ড কৰাটো খুবেই এটা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা তেখেতসকলৰ যিখিনি ফৰিটুকি আছিলে সেই ফৰিটুকিটো বৃদ্ধিৰ কথা ইয়াত উল্লেখ কৰিছে কিন্তু কিমান বৃদ্ধি হৈছে এইখিনি উল্লেখ আছে নে নাই নিশ্চয় আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি অকলে আমাৰ ভিডিঅ'টো চাই থাকিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত লিখিছে যে টিউটৰৰ বাবে আহিছে ভাল খবৰ ৰাইজৰ শিক্ষা বিভাগে এক নিৰ্দেশযোগে এইসকল টিউটৰৰ মাহিলী ফৰিটুকি বৃদ্ধি কৰিছে আৱশ্যক নিৰ্দেশটো স্পষ্টভাৱে উল্লেখ আছে যে উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সকলৰ টিউটৰৰহে ফৰিটুকি বৃদ্ধি কৰা হৈছে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আমাৰ টিউটৰ শিক্ষকসকলৰ এটা নিশ্চয় এটা ভাল খবৰ আছে যিহেতু তেখেতসকলৰ দৰমহা বৃদ্ধিৰ কথা ইয়াত উল্লেখ কৰিছে কিন্তু ইয়াত কেৱল প্ৰভিন্সিয়েলাইজ টিউটৰৰ কথাহে ইয়াত উল্লেখ কৰিছে নিশ্চয় আপোনালোকে অলৰেডি জ্ঞাত যে আমাৰ টিউটৰ বুলি ক'লে একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলেও আছে কিন্তু একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ কথা ইয়াত উল্লেখ কৰা নাই কিন্তু কেৱল ইয়াত প্ৰভিন্সিয়েলাইজ যিসকল উচ্চ আৰু নিম্ন প্ৰাথমিক টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ পৰিটুকিহে বৃদ্ধি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে কিন্তু একমিডিয়েট টিউটৰ ছাৰ বাইদেউসকলৰ কথা ইয়াত উল্লেখ কৰা নাই আৰু সেয়া নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে বা ইলিগেল যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ কথাও ইয়াত উল্লেখ কৰা নাই ইয়াত স্পষ্টভাৱে যিখিনি অৰ্ডাৰ আছে সেই অৰ্ডাৰখনত উল্লেখ কৰা আছে বুলি ইয়াত নিউজ পেপাৰত দিছে যিহেতু আমাৰ একমিডিয়েট ইলিগেল টিউটৰ আৰু প্ৰভিন্সিয়েলাইজ টিউটৰ বুলি তিনিটাকৈ বিভিন্ন পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকল আছে ইয়াৰে আমাৰ প্ৰভিন্সিয়েলাইজ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ দৰমহাৰ বৃদ্ধি পৰিটুকিহে বৃদ্ধি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে লিখিছে যে যিসকলৰ সেৱা প্ৰভিন্সিয়েলাইজত হৈছে ৰাজ্য চৰকাৰৰ সেই সিদ্ধান্ত বিদ্যালয়সমূহৰ টিউটৰসকলৰ ব্যাপক সাহস দিব আৰু উল্লেখযোগ্য যে অসমৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত ৩,৬০৯ গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত ৬,৫৮৮ গৰাকী প্ৰভিন্সিয়েলাইজ টিউটৰ কৰ্মৰত হৈ আছে নিশ্চয়কৈ আপোনালোকে অলৰেডি জ্ঞাত যে আমাৰ নিম্ন প্ৰাথমিক যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে এলপিত ৩,৬০৯ গৰাকী টিউটৰ আছে আৰু উচ্চ প্ৰাথমিক এম ই স্কুলত ৬,৫৮৬ গৰাকী টিউটৰ ছাৰ বাইদেউৰ আছে বুলি ইয়াত উল্লেখ কৰিছে আৰু ন্যূনতম পৰিটুকিৰ শিক্ষাদান কৰি থকা এইসকল টিউটৰ তেওঁলোকৰ চাকৰি নিয়মীকৰণ কৰিবলৈ দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছিল আৰু ৰাজ্য চৰকাৰে তেওঁলোকৰ সেই দাবী পূৰণ কৰা নাই যদিও পৰিটুকি বৃদ্ধিৰ সামূহিক সহায় দিছে আৰু সেই প্ৰসংগত উল্লেখযোগ্য যে সেই বিদ্যালয়সমূহত পৰীক্ষণৰ সময়ত সকলো আৰ্হতা পূৰণ কৰিব নোৱাৰা শিক্ষকসকলক টিউটৰ হিচাপে নিযুক্তি দিয়া হয় আৰু ইতিমধ্যে বহু টিউটৰে প্ৰয়োজনীয় আৰ্হতা সম্পূৰ্ণ কৰাৰ পাছতো তেওঁলোকৰ পদ নিয়মীয়া হোৱা নাই বুলি ইয়াত উল্লেখ কৰিছে নিশ্চয়কৈ আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ মেছেজ যিহেতু আমাৰ যিসকল প্ৰভিন্সিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ যিমানখিনি আৰ্হতা আছে আমাৰ এজন টিউটৰ পৰা শিক্ষক হোৱাৰ যোগ্যতা আছে সেইখিনি থকাৰ পাছতো সেইসকল টিউটৰ ছাৰ বাইদেউসকলক আজি পৰ্যন্ত তেখেতসকলে নিয়মীয়া শিক্ষকলৈ পদ উন্নতি কৰা হোৱা নাই বুলি ইয়াত উল্লেখ কৰিছে কিন্তু ইয়াত এটা কথা উল্লেখ কৰিছে যে আমাৰ বিদ্যালয় পৰীক্ষণৰ সময়ত আমাৰ সেইসকল শিক্ষকৰ বোলে আৰ্হতা নাছিলে বুলি কিন্তু নিশ্চয়কৈ আমি সকলোৱে জ্ঞাত যে বিদ্যালয় যিদিনা পৰীক্ষণ কৰা হৈছিলে তাৰ আগতে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ যিখিনি আৰ্হতা লাগে এজন শিক্ষকৰ কাৰণে যিখিনি ট্ৰেইনিং বা DLEDৰ প্ৰয়োজন আছে সেইখিনি তেখেতসকলে গ্ৰহণ কৰা হৈছিলে কিন্তু সেইখিনি গ্ৰহণ কৰাৰ পাছতো আমাৰ যিখিনি নন ষ্টকাৰ পাছতো আমাৰ LP আৰু MA ক্ষেত্ৰত প্ৰভিন্সিয়েলাইজৰ সময়ত যিমানখিনি আমাৰ শিক্ষাগুৰুৰ বা ছাৰ বাইদেউসকলৰ এজন শিক্ষক হোৱাৰ নৰ্মছ আছিলে সেইখিনি ফুলফিল আছিলে কিন্তু পৰীক্ষণৰ সময়ত সেইখিনি ফুলফিল থকাৰ পাছতো সেইসকল শিক্ষকক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিলে কিন্তু বহু হাইস্কুল বা হাই ছেকেণ্ডেৰী যিসকল টিউটৰ ছাৰ বাইদেউ যিসকল আমাৰ শিক্ষাগুৰু আছিলে তেখেতসকলৰ যিখিনি নৰ্মছ
ফুলফিল আছিলে সেইসকলক সম্পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিলে কিন্তু LPMৰ ক্ষেত্ৰত কিন্তু সেয়া নহ'ল কেৱল সকলো টিউটৰ ছাৰ বাইদেউ সকলো আমাৰ LP আৰু ME ক্ষেত্ৰত সকলো শিক্ষাগুৰুকে তেখেতসকলে বা অসম চৰকাৰে টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে এয়া সকলোৱে জ্ঞাত কিন্তু আজিৰ পৰ্যন্ত যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ নন্স আছে কিন্তু সেইসকলকো আমাৰ অসম চৰকাৰে এতিয়ালৈকে তেখেতসকলৰ পদবিলাক সম্পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে আপগ্ৰেডেশ্যন কৰা হোৱা নাই আৰু সেয়া এটা দুখৰ বিষয় আৰু যিহেতু সামান্য এটা আমাৰ পৰিটোকি প্ৰদান কৰি আহিছিলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক LP আৰু ME ক্ষেত্ৰত কিন্তু সেই LP আৰু ME টিউটৰ ছাৰ বাইদেউসকলৰ পৰিটোকি বৃদ্ধি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে কিন্তু কিমান বৃদ্ধি কৰিছে সেইখিনি কথা ইয়াত উল্লেখ কৰা নাই আৰু যদিহে বৃদ্ধি হৈছে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা ভাল খবৰ যিহেতু তেখেতসকলৰ সামান্য এটা পৰিটোকিৰ পৰা তেখেতসকলৰ পৰিয়াল চলাত অসুবিধা হৈছিলে যদি সামান্য পৰিমাণে যদি বৃদ্ধি হ'লেও টিউটৰ ছাৰ বাইদেউসকলৰ শাখাৰ এটা পাব আৰু পৰৱৰ্তী পৰ্যায়ত যাতে নেকি অসম চৰকাৰে আমাৰ সেই টিউটৰ শিক্ষাগুৰুসকলৰ সমস্যাটো সমাধা কৰি অতি সোনকালে যেনে শিক্ষকলৈ আপগ্ৰেড কৰে বা শিক্ষকৰ মৰ্যাদা দিয়ে সেয়া আমাৰ অসম চৰকাৰলৈ অনুৰোধ থাকিল আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে যদি আমাৰ ভিডিঅ'টো চাই আছে তেনেহ'লে নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু আন এটা পেপাৰটো ইয়াত দিছে নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে দুখন নিউজ পেপাৰত সেইখিনি কথা পাব্লিছ হৈছিলে 26 এপ্ৰিল তাৰিখে এয়া খুবেই এটা ভাল খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে যিহেতু তেখেতসকলৰ সমস্যাটো কিঞ্চিত পৰিমাণ হ'লেও যে তেখেতসকলৰ যে সামান্য এটা পৰিটোকি যদি বৃদ্ধি হৈছে তেনেহ'লে নিশ্চয়কৈ আমাৰ এই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে যিমান যি হ'লেও শাখা এটা পাব আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি মূল দাবী সেইটোৱে হৈছে টিউটৰৰ পৰা অতি সোনকালে শিক্ষক আপগ্ৰেড কৰিব লাগে সেয়ে মাননীয় মুখ্যমন্ত্ৰী বা অসম চৰকাৰৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যেন অতি সোনকালে আমাৰ সেই টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধা কৰি তেখেতসকলক টিউটৰৰ পৰা শিক্ষকলৈ আপগ্ৰেড কৰে বুলি আশা কৰিম যিহেতু তেখেতসকলৰ শিক্ষক হোৱাৰ যিখিনি যোগ্যতা আছে সেইখিনি আছেই যিখিনি DLED বা যিখিনি ট্ৰেইনিং ল'ব লাগে সেইখিনি লোৱাৰ আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ আছেই আৰু সেইবাবে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক অতি সোনকালে যেন টিউটৰৰ পৰা টিচাৰলৈ আপগ্ৰেড কৰে এই অসম চৰকাৰক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ কৰাৰ পাছতো কিন্তু আজি পৰ্যন্ত আপগ্ৰেড কৰা হোৱা নাই আৰু সেয়ে তেখেতসকলে বাৰম্বাৰকৈ সেইখিনি কথা অসম চৰকাৰক অনুৰোধ জনাই আহিছে আৰু অতি সোনকালে যেন আমাৰ সেইসকল টিউটৰ সমস্যাখিনি সমাধা কৰি বা 2017-18 চনৰ যিখিনি প্ৰভিন্সিয়েলাইজ এক্ট আছে সেইখিনি যদি কিঞ্চিত পৰিমাণ হ'লেও সংশোধনী লৈ আনি আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো সমাধা কৰি অতি সোনকালে তেখেত শিক্ষকৰ মৰ্যাদা দিব লাগে বা টিউটৰৰ পৰা শিক্ষকলৈ আপগ্ৰেড কৰিব লাগে বুলি অসম চৰকাৰক বাৰম্বাৰকৈ অনুৰোধ কৰি আহিছোঁ আৰু আমাৰ পৰা অনুৰোধ কৰিছোঁ যেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো যেন অতি সোনকালে সমাধা কৰি তেখেতসকলক অতি সোনকালে শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি তেখেতসকলক ন্যায্য প্ৰদান কৰে যেন আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ জানে এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰিব এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ ফৰৱাৰ্ড কৰিব বুলি আশা ৰাখিলোঁ নমস্কাৰ জয় আইকম